আমি সমাজখনক পৰিৱৰ্তন কৰিব লাগিব। গতিকে মই ভাবোঁ এই স্কুলেই নহয়, আমাৰ এই সমাজৰ যি দায়বদ্ধতা থাকে, প্ৰত্যেক ব্যক্তিৰ, প্ৰত্যেক স্বনামধন্য ব্যক্তিৰ, প্ৰত্যেক উঠি অহা যুৱক যুৱতীসকলৰ যি আশাৰ কিৰণ আমাৰ মাজত এই বিদ্যা ভাৰতীয়ে কঢ়িয়াই আনিছে বুলি মই ভাবোঁ। গতিকে মই এই অনুষ্ঠানত উপস্থিত হ'বলৈ পাই নথৈ মই সুখী হৈছোঁ, কিয়কি মই আজিৰ পৰা কেইবছৰমান আগতো আহিছিলোঁ। যেতিয়া তেখেতসকলে আৰম্ভ কৰিব লৈছিলে তেতিয়াও মই কৈছিলোঁ এই বিদ্যা ভাৰতীয়ে আমাক বহুত আগলৈ লৈ যাব। আমি অসমৰ ভিতৰতে নহয়, ইণ্ডিয়াৰ ভিতৰতে নহয়, আমাৰ বিশ্ব চুব পৰা বা বিশ্ব জয় কৰিব পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই অঞ্চলৰ পৰাই আমি উলিয়াই পঠিয়াব পাৰিম। গতিকে শিক্ষা গুৰুসকলে যেনেকুৱাকৈ আমাক শিক্ষা দান কৰিছে, ঠিক সেইধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদি সেই জ্ঞানখিনি আমি প্ৰাপ্ত কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় চেয়াৰমেন ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ তেখেতৰ সপোন, তেখেতে যি ভাৱধাৰণা দেখুৱাই আজি বক্তব্য ৰাখিলে, সঁচাকৈ লেখত ল'বলগীয়া। তেখেতে সম্পূৰ্ণ মৰ্যাদা ইয়াত থলুৱা মানুহক দিব বিচাৰিছে। গতিকে তাতকৈ আৰু শুভ বা তাতকৈ আৰু ভাল কথা একোৱে থাকিব নোৱাৰে, কিয়কি আমাৰ ইয়াত প্ৰতিভাৱান শিল্পী, প্ৰতিভাৱান শিক্ষাগুৰুসকল, প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকল বহুতেই আমি দেখিবলৈ পাওঁ, কিন্তু কিছু অভাৱৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰী আমাৰ পিছ পৰি থাকে। কিন্তু আমাৰ এই অঞ্চলত এনেকুৱা ধৰণৰ স্কুলবিলাক যদি গঢ় দিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় অহা দিনবিলাকত আমি ইয়াতে অভিভাৱকৰ স্বৰূপে আমাৰ ছাত্ৰ ছাত্ৰীসকলক দেখিবলৈ পাম। গতিকে আজি আমি বহুতেই উৎফুল্লিত হওঁ। কোনোবাই ইণ্ডিয়া খেলিবলৈ যায়, কোনোবাই ইণ্ডিয়া বাহিৰত পঢ়িবলৈ যায়। অসমখনত হওক বা ভাৰতবৰ্ষক সুযোগ পায় तदेव लग्नं सुदिनं तदेव ताराबलं सबलं तदेव विद्याबलं दैवं तदेव लक्ष्मीपतिं हरिं भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजस्थिरे रङ्गे पुष्पवागं स्तनोर्भिर् व्यसेमहि देवहितं यदाज। बोलिए के पुरुष भगवान की जय।